অন্ত পৰিল আজিৰ পৰীক্ষা। ঢোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা পৰীক্ষাৰ অন্ত পৰিল। 8খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহি এইখন পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হৈছে। পৰীক্ষা শেষ কৰি বাহিৰলৈ ওলাই আহিছে পৰীক্ষাৰ্থীসকলে। এইখন পৰীক্ষা কেন্দ্ৰত সৰ্বমুঠ 765গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে 11গৰাকী ছাত্ৰ ছাত্ৰী অনুপস্থিত থাকে বুলিও জানিব পৰা যায়। আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজতে সম্পন্ন হ'ল পৰীক্ষা। ভালে হৈছে। ইংলিছ হয় এইখন ধুলা স্কুল ভালে হৈছে। ছাৰ বাইদেউ কওঁ যে মানে কি এনেকুৱা প্ৰশ্ন কাটিছে যে মাজৰ পৰা যিবোৰ আমাক পঢ়াই এতিয়া ধৰ নতুনকৈ পঢ়াই আছে এনেকুৱা গম পাইছোঁ আগতেও যে এবাৰ বহুত টান আহিব বুলি, কিন্তু পঢ়িলে গোটেই সহজ। তাৰপৰা আজি যিটো প্ৰশ্ন কোৱালিটি দেখা গ'ল, প্ৰশ্ন কোৱালিটি মোটামুটি বেয়া হোৱা নাই, কিন্তু কথা হ'ল যিজন ল'ৰা বা ছোৱালীয়ে টপিকটো ভালকৈ পঢ়িছে সেই ল'ৰা বা ছোৱালীজনীয়ে ধুনীয়াকৈ উত্তৰ কৰিব পাৰিব। আৰু গোটেইখিনি প্ৰশ্ন দেখা গৈছে MCQখিনিত বেছিভাগ কুৱেশ্যন আপোনাৰ ৰিজনিং হিচাপত দিছে, কিন্তু ছেকেণ্ড যিটো MCQৰ বাহিৰে যিখিনি কুৱেশ্যন আছে এই কুৱেশ্যনখিনি মোটামুটি টান হোৱা নাই, সেইখিনি কুৱেশ্যন মোটামুটি সহজে হৈছে। কিন্তু দেখা গ'ল MCQখিনি নুবুজাকৈ ল'ৰা বা ছোৱালীবিলাকৰ এনচাৰ কৰাটো নিশ্চয় টান হৈ পৰিছে। এই ক্ষেত্ৰত দেখা পাইছোঁ যি বেছিভাগ ল'ৰা ছোৱালীয়ে আমাৰ সঠিকভাৱে উত্তৰখিনি কৰা বুলি আমি গম পাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীবিলাকৰ পৰা আমি গম পোৱা মতে প্ৰত্যেকজন ল'ৰা বা ছোৱালীয়ে খুব ধুনীয়াকৈ এনচাৰখিনি লিখিছে। MCQখিনি কনচেপ্ট আহিছে, যিকোনো কুৱেশ্যন এবাৰ ডাইৰেক্ট কমন কিতাপৰ পৰা তুলি দিয়া নাই, মানে কুৱেশ্যন কেইটা কনচেপ্ট আহিছে, যিয়ে কনচেপ্ট বুজি পাইছে সেয়ে লিখিব পাৰিছে। লোকল লৈ যোৱাৰ কাম নাই, মানে আমিতো লৈ যোৱাই নাই, যিসকল লৈ গৈছে সিহঁতে লিখিবই পৰা নাই। গতিকে আমাৰ দেশতো কোনো লোকল লৈ যোৱা নাই। আৰু MCQ বহুত টান আহিছে, কনচেপ্ট আহিছে, চব কনচেপ্ট আহিছে আৰু যিখিনি থিয়ৰী আছে লেটাৰ প্ৰিভিয়াছ ইয়াৰৰ পৰা আহিছে। শান্তিপূৰ্ণভাৱে পৰিচালিত হৈছে। 8খন বিদ্যালয়ৰ 765গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত মাত্ৰ 11গৰাকী ছাত্ৰ ছাত্ৰী এবচেণ্ট, 754গৰাকী ছাত্ৰ ছাত্ৰী উপস্থিত হৈছিলে। আৰু এই 3 ঘণ্টা খুব সুকলমে পাৰ হ'ল, এটাও অঘটন ঘটা নাই। আৰু আমি আৰম্ভণিতেই পুৱা 8 বজাৰ পৰাই আমি খুব ধুনীয়া কটকটীয়া নিৰাপত্তাৰ মাজত আমি ফিস্কিঙৰ ব্যৱস্থা কৰিছিলোঁ। আমাৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীসকলে এই কামত সহযোগ কৰিছিলে। ধুলা থানাৰ OC মহোদয়েও পুলিচ পঠিয়াই দিছিলে, গতিকে আটাইখিনি সুকলমে পাৰ হৈছে। দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।